Praise the Lord. আজিৰ বাক্য আমি ঈশ্বৰক কথা দিলে তাৰ পৰা আঁতৰিব নালাগে। Praise the Lord. আজিৰ বাক্যটো হৈছে এইটো টপিকটো যে আমি ঈশ্বৰক যদি কথা দিছোঁ তেনেহ'লে আমি তাৰ পৰা আঁতৰিব নালাগে। Praise the Lord. তাতে আমাৰ বাক্যৰ যোগেদি আজি ঈশ্বৰে আমাক কি ক'ব বিচাৰিছে আমি তাক বাক্যৰ যোগেদি আমি চাম। হালেলুয়া। কিমান জনে আত্মিক আহাৰৰ কাৰণে ৰেডি হৈ আছে? Praise the Lord. আমি এটা আত্মিক আহাৰ আমি ল'বৰ কাৰণে ৰেডি হৈ আছোঁ। লুক 9 অধ্যায় 62 পদ। লুকে লিখা সুবাৰ্তা 9 অধ্যায় 62 পদ। কি বুলি কৈছে? যিশুৱে তেওঁক ক'লে, যিকোনোৱে নাঙলত হাত দি পাছফাললৈ ঘূৰি চায় তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়। Praise the Lord. বুলি কৈছে যিকোনোৱে নাঙলত হাত দি, আমি জানো যে গাঁৱত পাইছেনে বাক্যটো? বাক্য পালে লুক 9 অধ্যায় 62 9:62 পাইছে? পাইছে। কি বুলি কৈছে? যিকোনোৱে নাঙলত হাত দি পাছফাললৈ ঘূৰি চায়। এতিয়া আমি জানো গাঁৱত খেতিয়কসকলে সকলোৱে জানে, আমি চহৰত থাকিব পাই আমি গাঁৱৰ পৰা গাঁৱত যেতিয়া খেতি কৰে তেতিয়া যিটো হালোৱা থাকে এই গৰুৰ নাঙলত ধৰে আৰু নাঙলত ধৰি পেলাই এই গৰুটো ঘূৰ বুলি ক'লে গৰু নাঙলৈ যায় নাযায়? যায়। হালখনলৈ টানি লৈ যায় আৰু লৈ যোৱাৰ পিছত সি যদি পিছফালে ঘূৰি চায় হালোৱাই, তেনেহ'লে হালোৱাৰ গতি কি হ'ব আৰু গৰুৰ গতি কি হ'ব, খেতিৰ গতি কি হ'ব? হয়, ভাল হ'বনে বেয়া হ'ব? বঢ়িয়া হ'ব ন? খেতি বেয়া হ'ব। গৰু ঠেং ঠেং কাটা যাব, নাইবা তাৰো ঠেং ঠেং কাটা যাব, হালোৱাৰো বা আপোনাৰ খেতি বেয়া হ'ব, হয় নহয়? সকলো হ'ব। ঠিক তেনেদৰে মোৰ লগত সৰুতে এটা ঘটনা এনেকুৱাই ঘটিছে। গাঁৱত মামাৰ ঘৰত গৈছোঁ, মামাৰ হাল বাই আছে। মামালৈ মই টিফিন লৈ গৈছোঁ। গাঁৱত পথাৰটোত টিফিন লৈ যায় ন নাস্তা, মই লৈ যাই মামাক খবৰ দিছোঁ। মামাই কৈছে হালখন ধৰ, গৰু লগাই আছে, হালখন ধৰিছোঁ আৰু মই মুখেৰে ঘূৰ কৰি দিলোঁ। গৰুটো ঘূৰ বুজি পায় পুৰা। মই মামালৈ চাই আছোঁ আৰু ঘূৰ বুলি কৈ দিয়াৰ লগে গৰুৱে মোক পুৰা চুঁচৰি লৈ গুচি গৈছে। গৰুৰ ঠেং চেং কাটি অৱস্থা নাই। Praise the Lord. ঠিক তেনেদৰে ইয়াত ঈশ্বৰৰ বাক্যত কৈছে, গৰু নাঙলৰ লগত আমাক তুলনা কৰিছে। যিকোনোৱে নাঙলত হাত দি পাছফাললৈ ঘূৰি চায়। নাঙলত হাত দিছোঁ, এইটো গৰুৰ নাঙল আৰু মই হাত দিছোঁ আৰু মোৰ চকু মুখলৈ থাকিব লাগিব আগত, হয়নে? আগত থাকিব লাগিব, পুৰা তলত থাকিব লাগিব, খেতিৰ মাটিত থাকিব লাগিব। তেতিয়া পেটটো পুৰা মজবুত হৈ ধৰিব লাগিব। ধৰিছোঁতো পুৰা মজবুত হৈ গ'লে এনেকৈ ঢিলা কৰিলে নহ'ব। ঢিলা কৰিলে আপোনাক কুকুৰা লৈ দিব। নাঙল আপুনি ধৰিছে পুৰা একদম মজবুত হৈ ধৰিব লাগিব পুৰা, তেতিয়াহে আপোনাক মানে এইটো হিলাব নোৱাৰিব। নহ'লে ই হিলাই নাখায় কিবা হয় আপোনালোকক কাটিব পাৰে। যে নাঙলত হাত দি পাছফাললৈ ঘূৰি চায়। যদি মই পাছফাললৈ ঘূৰি চাওঁ তে গৰুৰ গতি বেয়া হ'ব আৰু খেতিৰ গতি বেয়া হ'ব, মানুহৰ গতি বেয়া হ'ব। Praise the Lord. আৰু ইয়াতে কৈছে যে তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়। Praise the Lord. নাঙলটো হৈছে আমাৰ কোন? নাঙলটো হৈছে আমাৰ যীশু। হালৰ নাঙলটো হৈছে আমাৰ যীশু। যীশুক আপুনি ধৰিছে, আপুনি পিছফালে যদি ঘূৰি চাইছে তেনেহ'লে আপুনি ঈশ্বৰে কৈছে আপুনি স্বৰ্গৰ ৰাজ্যৰ উপযুক্ত নহয়। আপুনি ইয়াৰ উদাহৰণ কি কৈছে যে আপুনি যীশুক ধৰিছে আৰু আপুনি পিছফালে ঘূৰি চাইছে সমস্যা, বাধা, পৰিয়ালবৰ্গৰ পৰা, নিজৰ পৰিয়ালৰ পৰা বাধা, আপুনি পিছফালে ঘূৰি চাইছে
বাইকত কৈছে যে আপুনি যোগ্য নহয়। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। যিছু তাত আহিছে আপোনাৰ আশীৰ্বাদ লাগে আৰু আপুনি সমাজৰো ভয় আছে, পৰিয়ালৰ ভয় আছে, হয়নে? কি ক'ব, মানুহে কি ক'ব, অমুকে কি ক'ব, আপোনাৰ সেইটো আছে মনত, আপোনাৰ খেলি মেলি হৈ আছে। ঈশ্বৰে কৈছে সেইজন ব্যক্তি মোৰ ৰাজ্যৰ অধিকাৰী হোৱাৰ যোগ্য নহয়। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। যদি আপুনি নাঙলত ধৰিছে তো নাঙলটো ভালদৰে ধৰিব লাগিব, নহ'লে আপোনাৰ গৰুৱে ওপৰাই লৈ পেলাই গুচি যাব। যদি আপুনি ঢিলা কৰি ধৰে, লোক 9 অধ্যায় 5 পদ, যদি আপুনি ঢিলা কৰি ধৰিছে আপোনাৰ ভৰি কাটা যাব পাৰে, আপোনাৰ হাতো কাটা যাব পাৰে, গৰুৰো অৱস্থা বেয়া হ'ব, খেতিৰ অৱস্থা বেয়া হ'ব। কিন্তু আপুনি যদি মজবুত কৰি ধৰে তেতিয়া কি হ'ব? গৰু সুৰক্ষাত থাকিব, আপুনিও সুৰক্ষাত থাকিব আৰু খেতিটো ভাল হ'ব। হালেলুয়া। যে যিচুক ধৰিছে, যিচু হৈছে নাঙল, আপুনি যিচুক ধৰিছে ভালদৰে ধৰক। যদি ঢিলা কৰি ধৰিছে তেনেহ'লে আপুনি পৰি যাব, আপোনাৰ অনিষ্ট হ'ব। আপুনি যিচুক ধৰিছে তো পুৰা নাঙলত যেনেকৈ ধৰিছে হালুৱাই, ঠিক তেনেদৰে আপুনি পুৰা মজবুত কৰি ধৰক, যেন গৰুৱে আপোনাক টানি দিলে আপোনাৰ যেন একো নহয়। আৰু যিচু হৈছে নাঙলটো হৈছে যিচু যেতিয়া আপুনি মজবুত কৰি ধৰিব তেতিয়া আপোনাক শয়তানে হিলাব নোৱাৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু যদি আপুনি ঢিলা কৰি ধৰিছে, যিচু তাত যদি আপুনি ঢিলা কৰি ধৰিছে, ঢিলা কৰি আপুনি যিচুৰ লগত কানেকশ্যন ৰাখিছে, তেনেহ'লে শয়তানে আপোনাক কি কৰিব? ঢিলা কৰি আহি পেলাই আপোনাকো ওপৰাই পেলাব। প্ৰেজ দ্য লৰ্ড। যেনেকৈ আপুনি খেতিয়কৰ গৰুৰ নাঙলডাল আপুনি যদি মজবুত কৰি নধৰে তেনেহ'লে আপোনাক গৰুৱে ওপৰাই লৈ গুচি যাব। গৰুৰ ঠেং কাটিব, আপোনাৰ ঠেং কাটিব পাৰে, খেতি বেয়া হ'ব। প্ৰেজ দ্য লৰ্ড। সেইদৰে কৈছে যিচুৱে তেওঁক ক'লে, যিকোনোৱে নাঙলত হাত দি পাছফাললৈ ঘূৰি চাই তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়। প্ৰেজ দ্য লৰ্ড। আজি ফাষ্টিং অমুক সমস্যা মই যাব নোৱাৰোঁ, হালেলুয়া। পিছফালে ঘূৰি চালে নহ'ব, হালেলুয়া। সেইদৰে কৈছে আজি দেওবাৰ আপুনি পিছফালে ঘূৰি চাইছে, ঈশ্বৰৰ ওচৰত আহিব লাগে, ঘূৰি চালে হালেলুয়া। আপোনাৰ সমস্যা, আপোনাৰ অমুক কাম অগৰম বহুত, হালেলুয়া। এইদৰে কৈছে যিচুক ধৰিছা তো পিছফালে ঘূৰি চাব নোৱাৰা। প্ৰেজ দ্য লৰ্ড। যদিও কোনো মোৰ লগত নাহে মই ঘূৰি নাযাওঁ। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। এইটো মানে আপুনি যিচুক ধৰিছে তো আপুনি ভালদৰে যিচুক ধৰক, তেতিয়াহে আপুনি কি হ'ব? ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত হ'ব বুলি কৈছে। আৰু যদি আপুনি ঢিলা কৰি ধৰিছে তেনেহ'লে আপুনি মই ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত হ'ব নোৱাৰোঁ। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। প্ৰাৰ্থনা কৰাৰ টাইমত আপুনি পিছফালে ঘূৰি চাইছে, প্ৰাৰ্থনা কৰিম, ভাত বনাব লাগে, টাইম নাই, আলহী আহিছে, টাইম নাই, ভাত বনোৱা কাম ভাত বনোৱা, প্ৰাৰ্থনা কৰা কাম প্ৰাৰ্থনা, হালেলুয়া। সেইটো কাৰণে কৈছে যে যিকোনোৱে নাঙলত হাত দি পাছফাললৈ ঘূৰি চাই তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত। আপুনি যিচুক ধৰিছে পুৰা ভালকৈ ধৰক, পুৰা ধৰক, আপত কমাই ধৰক, টেঙে চেঙে ধৰক, যেন আপুনি পিছলি নাযায়। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। বাক্যটোৰ সেইটো উদাহৰণটো আমাক বুজাইছে। উপদেশক 5 অধ্যায় 5 পদ, উপদেশক 5 অধ্যায় 5 পদ কি বুলি কৈছে? উপদেশক 5 অধ্যায় 5 পদ। সংকল্প কৰি
সিদ্ধ নকৰাকৈ সংকল্প নকৰাই ভাল। হালেলুয়া। আপুনি ঈশ্বৰৰ ওচৰত কথা দি যদি আপুনি কথাটো যদি আপুনি পালন কৰিব পৰা নাই তেনে ঈশ্বৰে কৈছে যে আপুনি নকৰাই ভাল, সংকল্পটো কথাটো নিদিয়াই ভাল। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। কৈছে নাঙলৰ শান্তি যদি আপুনি পিছফালে চাইছে তেনেহ'লে আপুনি অধিক। হালেলুয়া। আপুনি কথা দিছে ঈশ্বৰকে, কোনো মানুহক নহয়, কোনো মানুহক দিয়া নাই। হালেলুয়া। ৰাতিপুৱা কল্পনা আহিছে, আমি 8টা 8:30 মানত আহিছোঁ। আহি ঝাৰু চাৰু মাৰি ইয়াতে চাফা কৰি বাচন চাচন ধুই মেলি কল্পনা মই ডিউটিত থ'ব গৈছোঁ। ডিউটিৰ পৰা অলপ দূৰ তাৰে ৰেল লাইনৰ ৰেল এখন গৈ আছে, মই তাতে নমাই দিছোঁ। কৈছে এইখিনি খোজকাঢ়ি যোৱা, কাৰণ বাইচান্স মই ঘূৰি আহোঁতে তোমাক ৰেলখন কৰি থাকে এইপিনে গীৰ্জাত মানুহ আহি আৰু দেই। হালেলুয়া। কি কৈছে? কোনোৱে যদি মোক কৰি নিজৰ ভাইজা বা স্বামী বা ল'ৰা ছোৱালীক বিক্ৰী কৰে তেনে তেওঁ মোৰ যোগ্য। প্ৰেজ দ্য লৰ্ড। মোৰ ভাইজাটো সেই সময়ত ইম্পৰ্টেণ্ট নহয়, মোৰ লগত ইম্পৰ্টেণ্ট মই কৰিছোঁ। হালেলুয়া। ভাইজান কোনো ৰৈ থাকিব নালাগে, টাইমৰ আগত যেন মই যাই পাওঁ। তথাপি মই গৈ পেলাই ঠাই আহিছোঁ, আহিও 5 মিনিট আগত পাইছোঁ। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। কাৰণ কি বুলি কৈছে? লোক 9:23-26 ইয়াত কি বুলি কৈছে? লোক 9:23-26 আৰু তেওঁ সকলোৰে আগত ক'লে, কোনে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে তেন্তে তেওঁ নিজকে নিজে দমন কৰক। যদি আপুনি যীশুৰ পিছত আহিবৰ কাৰণে ইচ্ছা কৰিছে তেনেহ'লে আপুনি নিজক দমন কৰিব লাগিব। আমি আমাক দমন কৰিব লাগিব। আমাৰ স্বভাৱ চৰিত্ৰ কথা মাত সকলোবোৰ সলনি কৰিব লাগিব আৰু নিজক দমন কৰিব লাগিব। কিছুমান আপোনাৰ সমস্যা আহিব, বতাহ বৰষুণ আহিব, পৰিয়ালৰ পৰা, ঘৰৰ পৰা, সমাজৰ পৰা বহুত আহিব। আপুনি সেইবোৰ ধৰি ৰাখিলে নহ'ব। যদি আপুনি যীশুৰ পাছত আহিব বিচাৰিছে আপুনি সকলোখিনি দমন কৰিব লাগিব, সহন কৰিব পাৰিব লাগিব। হালেলুয়া। যেনেকৈ ইউবে সহন কৰিছে, যেনেকৈ জোনাই সহন কৰিছে 3 দিন মাছৰ পেটত, ঠিক তেনেদৰে আপুনি সহন কৰিব লাগিব। হালেলুয়া। তেন্তে তেওঁ নিজকে নিজে দমন কৰক আৰু দিনে দিনে নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে আহক। ক্ৰুচ লৈ পেলাই আপোনাক কান্ধত লৈ পেলাই পাছে পাছে আহি গৈছে। ক্ৰুচ মানে কি? এই যিচুৱে নিজক ক্ৰুচিফাই হৈছে সেই ক্ৰুচটো। হালেলুয়া। নহয়, ক্ৰুচ মানে হৈছে আপোনাৰ সমস্যা, আপোনাৰ অভাৱ বিপদ সমস্যা আপোনাৰ জীৱনত থাকিব। আপুনি সেইবোৰ নেওচি পেলাই এইবিলাক পিছত থৈ পেলাই আপুনি যীশুৰ ওচৰত আগত আহিব লাগিব। প্ৰেজ দ্য লৰ্ড। সেইটো হৈছে আপোনাৰ ক্ৰুচ। যীশুৰ তাত ক্ৰুচ আছিলে। ক্ৰুচ মানে কি? যীশুৰ সমস্যা আছিলে, কালবাৰী ক্ৰুচত নি আছে, তাত সমস্যা বিপদ আছে। আপোনাৰ চামত বিপদ থাকিব পাৰে, আপোনাৰ চামত সমস্যা থাকিব পাৰে, কিন্তু আপুনি পিছুৱাই যাব নোৱাৰে। আপুনি ক্ৰুচ লৈ, সমস্যা লৈ, বিপদ লৈ আপুনি যীশুৰ ওচৰত আপুনি আহিব লাগিব। কাৰণ আপুনি নাঙলত ধৰিছে, আপুনি পিছফালে ঘূৰি থ'ব নোৱাৰে। ঘূৰি চালে গৰুৰ ঠেং চেং কাটা যাব। প্ৰেজ দ্য লৰ্ড। আপুনি যীশুক ধৰিছে, পিছফালে কি হ'ব কি নহ'ব চাই সমাজে কি ক'ব, পৰিয়ালে কি ক'ব, অমুকে কি ক'ব, তমুকে কি ক'ব। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। যদি আপুনি স্বৰ্গৰ অধিকাৰী হ'ব বিচাৰিছে তেনেহ'লে আপুনি পবিত্ৰ। আৰু যদি আপুনি ঈশ্বৰৰ আগত কিবা কথা দিছে বহুত সাৱধানেৰে দিয়ক। যধে মধে পটকৈ মুখখন আপুনি নুখুলিব। সেইকাৰণে সেইটো কথা কৈছে, যিজন জ্ঞানী তেওঁ কম কথা কয়, যিজন অজ্ঞান তেওঁ মুখখন বহল কৰি মেলে, বহল হৈ তেওঁ কৈ থাকে আৰু তেওঁ কথাতে ঠাণ্ডত পৰে বুলি কৈছে। হালেলুয়া। এতিয়া তুমি যি কোৱা বহুত ভাবি চিন্তিহে ক'বা। হালেলুয়া।
কাৰণ মতিত কৈছে যে আমাৰ মুখৰ যোগেদি বিচাৰ হ'ব মুখৰ যোগেদিয়ে তুমি উদ্ধাৰ পাব বুলি কৈছে আৰু মুখৰ যোগেদিয়ে তুমি নৰক যাব বুলি কৈছে মতি 12:39 হালেলুয়া প্ৰেজ দ্য লৰ্ড কি বুলি কৈছে ইয়াতে কিয়নো যিকোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে তেওঁ তাক হেৰুৱাব আপুনি যদি আপোনাৰ প্ৰাণটো ৰক্ষা কৰিব বিচাৰিছে তেনেহ'লে আপুনি তাক হেৰুৱাব আজি যদি আপুনি সমাজৰ পৰিয়ালৰ প্ৰাণে দি আপুনি কি ক'ব কি নক'ব বুলি ক'লে আপুনি নিজৰ প্ৰাণটো ৰক্ষা কৰিব বিচাৰিছে এই জগতৰ ইনজয়টো বিচাৰিছে তেনেহ'লে আপোনাৰ প্ৰাণ আপুনি হেৰুৱাব বুলি কৈছে আপুনি স্বৰ্গ ৰাজ্যৰ অধিকাৰী নহ'ব কিন্তু যিকোনে মোৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱায় তেওঁহে তাক ৰক্ষা কৰিব যিজনে যীশুৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱায় আপুনি যীশুৰ নিমিত্তে প্ৰাৰ্থনা পাইছে কষ্ট পাইছে সহন কৰি আছে তেওঁ সহন কৰিছে কাৰণ কোনো মানুহে গোটেইখন জগত পায়ো নিজকে নিজে যদি হেৰুৱাই বা হানি কৰে কি লাভ হালেলুয়া কি কৈছে কোনোৱে যদি গোটেই জগতখন পাইছে আপুনি সুখ শান্তি সকলো পাইছে টকা পইচা আপুনি গাড়ী ঘোঁৰা চব পাইছে সকলো আনন্দ আপুনি পাইছে কিন্তু আপুনি নাঙলত ধৰা নাই ঈশ্বৰৰ লগত নাই এতিয়া কি লাভ হালেলুয়া জগতৰ যি শান্তি আছে সকলোবোৰ এদিন থাকি যাব কিন্তু ঈশ্বৰে আপোনাক মাৰ গৰ্ভত 4 মাহৰ আত্মাটো দিছিলে আপোনাৰ আত্মা আপোনাৰ মাৰ গৰ্ভত 4 মাহত দিছিলে মহিলাসকলে জানে বাচ্চা 3 মাহত পেটত দিলে নে 2 মাহত দিলে নেকি 4 মাহৰ দিলে মানে তেতিয়া আত্মাটো আহে তেতিয়া সন্তানটো পেটত মিলাই আৰু সেই আত্মাটো ঈশ্বৰে দিছে আৰু আপুনি যেতিয়া ন্যায় হৈ যাব এই আত্মা ঈশ্বৰৰ ওচৰতে বিচাৰি যাব তেতিয়া ঈশ্বৰে আপোনাৰ বিচাৰ কৰিব প্ৰেজ দ্য লৰ্ড কি কৈছে কিয়নো যিকোনোৱে মোৰ আৰু মোৰ বাক্যত লাজ পায় মানুহৰ পুত্ৰৰ নিজৰ পিতৃৰ আৰু পবিত্ৰ দূতৰ প্ৰভাৱেৰে যেতিয়া আহিব তেতিয়া তেওঁ সেই মানুহক লাজ পাব আজি আপুনি যীশুক পৰিচয় দিবৰ কাৰণে লাজ পাইছে আপুনি যীশুক পৰিচয় দিবৰ কাৰণে লাজ পাইছে মানুহৰ ওচৰত যীশুৱে কৈছে ময়ো যোনদিনাখন স্বৰ্গদূতলৈ আহিম মেঘ ৰথত সেইদিনা ময়ো সেইজনক স্বীকাৰ কৰিবৰ কাৰণে লাজ পাম কি বুলি কৈছে সেইদিনা যীশু কৈছে ময়ো লাজ পাম হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু কি কৈছে যোহন 12 যোহন 12 ইয়াতে আমি চাম 25-26 পদ যিজনে নিজৰ প্ৰাণ দিয়ক বুলি মানে তেওঁ তাক হেৰুৱায় যিজনে নিজকে লৈ পেলাই ব্যস্ত নিজৰ প্ৰাণটো প্ৰিয় বুলি ভাবে মই তেওঁ তাক হেৰুৱাব আৰু যিকোনে এই জগতত নিজৰ প্ৰাণ অপ্ৰিয় বুলি মানে তেওঁ অনন্ত জীৱনলৈকে তাক ৰাখিব যোনে নিজক লৈ ব্যস্ত নাই ঈশ্বৰক লৈ পেলাই ব্যস্ত আছে ঈশ্বৰৰ ক্ষেত্ৰত ব্যস্ত আছে তেওঁহে অনন্ত জীৱনৰ অধিকাৰী হ'ব বুলি কৈছে কোনোৱে যদি মোৰ সেৱা কৰিব খোজে কোনোৱে যদি যীশুৰ সেৱা কৰিব খোজে हालेलुया कोई अगर परमेश्वर का सेवा करना चाहते हैं तेंते देव मोर पासे पासे आओ কি বুলি কৈছে যিশুৱে কৈছে যদি কোনে মোৰ সেৱা কৰিব বিচাৰে দেও মোৰ পাছে পাছে আহক হালেলুয়া তাতে মই যি ঠাইতে থাকো মোৰ সেৱকো সেই ঠাইতে থাকিব কি বুলি কৈছে যিজনে মোৰ সেৱা কৰিব বিচাৰে তেওঁ মোৰ পাছে পাছে আহক মই যি ঠাইত থাকিম সেই ঠাইত মোৰ সেৱকো থাকিব প্ৰেজ দ্য লৰ্ড আৰু কি বুলি কৈছে
কোনে যদি মোৰ সেৱা কৰে তেন্তে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব ঈশ্বৰে সেই ব্যক্তিজনক সন্মান কৰিব সমাদৰ কৰিব আপোনাক আৰু তাতকৈ আপোনাক কি লাগে ঈশ্বৰে আপোনাক সন্মান কৰিব আপুনি ঈশ্বৰৰ সেৱা এই পৃথিৱীত কৰাৰ কাৰণে পৃথিৱীত আপুনি ঈশ্বৰৰ সেৱা সেৱা কৰিলে তাৰ কাৰণে স্বৰ্গত আপোনাক সন্মান কৰিব স্বৰ্গদূতৰ ওচৰত আপোনাক গুণ গাব এয়া মোৰ নেতা এয়া মোৰ বেটি পৃথিৱীত মোৰ কাৰণে সি দুখ কষ্টৰ তাৰণা সহন কৰিছিলে মোৰ কাৰণে সি সেৱা কৰিছিলে সেৱা কৰিছিলে আৰু স্বৰ্গত তেওঁ সন্মান পাব হালেলুয়া কিমান জানে বিচাৰে আৰু আমি 10টাতে আহিম সেৱা কৰিলে নহয় বিদা আৰু সেৱা কৰা নহয় হালেলুয়া 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 প্ৰেজ দ্য লৰ্ড সেৱাটো আপুনি আহিছে ন মন্দিৰত আহিছে আপুনি কাম কৰিছে ঈশ্বৰৰ কামত কাম কৰিছে আপুনি প্ৰাৰ্থনা কৰিছে এইটো আপোনাৰ হাতিয়াৰ বাক্য কৰিছে আপোনাৰ কাৰণে ভাল হালেলুয়া সেৱাটো হৈছে আপুনি কিমানজন আত্মাক উদ্ধাৰ কৰিছে হালেলুয়া কিমান ঈশ্বৰৰ কাৰণে কাম কৰিছে আপোনাৰ যদি কিমানজন আহিছে হালেলুয়া যদি পাৰা নাই আকৌ প্ৰাৰ্থনা কৰক বহু মোক তুমি মনৰ নিচিনা কৰি সেৱা কৰিব কাৰণে দিয়া ভিতৰৰ নিচিনা সেৱা কৰিব কাৰণে সুযোগ দিয়া প্ৰেজ দ্য লৰ্ড হালেলুয়া কি বুলি কৈছে প্ৰকাশিত বাক্য 3 অধ্যায় 19 যি মানুহক মই প্ৰীতি কৰোঁ সেই সকলোকে অনুভৱ কৰোঁ আৰু শাস্তি দিওঁ কি কৈছে যিজনক যিশুৱে প্ৰেম কৰে তেওঁক শাস্তি দিয়ে আপোনাৰ জীৱনত সমস্যা আহিব বিপদ আহিব তেওঁ কি চায় যে ভাল সময়ত তুমি মোৰ গুণ গাই আছে ভাল কাম কৰি আছে বেয়া সময়ত যি মোৰ গুণ গাবলৈ নাই বেয়া সময়ত যি মোৰ নাম ল'বলৈ নাই হালেলুয়া আপোনাৰ শাস্তিও কি চায় কেতিয়াবা আমি কি কৰোঁ প্ৰাৰ্থনা নকৰোঁ যেতিয়া আমাৰ জীৱনত বেমাৰ আজাৰ আহি যায় তেতিয়া আমাৰ প্ৰাৰ্থনাই যেতিয়া আমাৰ বিপদ আহি যায় তেতিয়া শাস্তিয়ে নাথাকে হালেলুয়া এইটো কাৰণে কৈছে ভালৰ কাৰণে কৰে কিয় মানে উপায় বুলি কৈছে শাস্তি দিয়ে বুলি কৈছে ভালৰ কাৰণে কৰে নহ'লে আমি ঈশ্বৰৰ ওচৰত নাহোঁ যদি আমাৰ ভাল থাকে চব যদি থাকে মই নিজেই নাহিলোঁ হালেলুয়া মই নিজেই নাহিলোঁ মোৰ বেয়া দিন চলাৰ কাৰণেহে মই যিচুক আহিলোঁ আৰু যিচুক পালোঁ নহ'লে ময়ে নাহিলোঁ আজি ইয়াতে হ'ব নাপালোঁ হালেলুয়া কাৰণ যিচুৱে মোক প্ৰেম কৰে সেইকাৰণে চাজাই দিছে সমস্যা আনি দিছে বিপদ আনি দিছে আৰু মই যিচুৰ ওচৰত আহি পাই হালেলুয়া আহাৰ যদি ভাল হ'লে বেয়া হ'ল ভাল হ'ল প্ৰেজ দ্য লৰ্ড হালেলুয়া যি কৰে তেওঁ ভালৰ কাৰণে কৰে কাৰণ কিয় আপোনাক তেওঁ প্ৰেম চোৱা মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ কোনে যদি মোৰ মাত শুনি দুৱাৰ মেলে তেন্তে মই তেওঁৰ তাত সোমাই তেওঁৰে সৈতে ভোজন কৰিম আৰু তেওঁ মোৰে সৈতে ভোজন কৰিব তেওঁ সদায় দুৱাৰত টুকুৰিয়াই গৈছে দুৱাৰত ভিতৰত মোৰ আই মোৰ উপায় বাহিৰত ঘৰ মোবাইলটো এৰ প্ৰাৰ্থনা কৰ জগতৰ চিন্তাবোৰক এৰ অলপ আত্মীয়তাৰ চিন্তাবোৰ ভাল আত্মাত টুকুৰিয়াই থাকে অকলে থাকে হয় না কিন্তু আমি এই কথাটো কিমান গুৰুত্ব নিদিওঁ আত্মাৰ আমি যাব কথাটো বেছি প্ৰেজ দ্য লৰ্ড যিচুৱে কৈছে মই তোমাৰ দুৱাৰত টুকুৰিয়াই আছোঁ ৰাতিপুৱা আপুনি উঠিছে শুই উঠিছে যিচু ৰখি আছে এতিয়া মোৰ লগত মোৰ বেটি মোৰ বেটা কথা পাতিব দাঁত চাত মাজিলে আপুনি মুখ হাত ধুলে ধুই দি লেট্ৰিনত গ'ল যিচু ৰখি আছে লেট্ৰিনৰ পৰা আহি আপুনি চাহ তাহ বনাই খালে সেইখিনি চাহ খাই পুলত কথা পাতিব চাহ তাহ খাই মেলি দিলে আপুনি ল'ৰা ছোৱালী স্কুল বিদায় দিলে কি জানি তাৰপিছত মোৰ লগত কথা পাতিব তাৰপিছত আপুনি ওলাই মেলি অফিচত কামত ব্যৱহাৰ গুচি গ'ল তাই মাজত যিচু ৰখি দেখি মাজতে মোৰ লগত কথা পাতে হয়নে তাৰপিছত আপুনি নিজৰ কাম কাজ কৰি আহি সন্ধিয়া আপুনি ঘৰলৈ আহিলে আৰু
যিটো ৰখি আছে সেইজনী এতিয়া মনত ৰাতিও আহাৰ খাই পেলাই আপুনি বিচনাত উঠিলে শুবলৈ যিটো ৰখি আছে এতিয়া মোৰ লগত তেওঁ কথা পাতিব আৰু আপুনি আৰামত বিচনাত উঠিলে নাক বজোৱা আৰম্ভ কৰিলে হালেলুয়া কোনোবা দেউতাকৰ লগত যদি ল'ৰা ছোৱালীয়ে কথা নাপাতে মাকৰ লগত যদি কথা নাপাতে কেনেকুৱা লাগিব ভাল লাগিব বেয়া লাগিব বাপে মাকৰ বেয়া লাগিব ৰাতিপুৱা পৰা মোৰ এষাৰ কথা পতা নাই এবাৰ মা বুলি মাতা নাই মোক দেউতা বুলি মাতা নাই কি হ'ল কিন্তু দেউতাকে ৰখি তেতিয়া মোক মাতে মাকে ৰখি তেতিয়া মোক মাতে হালেলুয়া ঠিক তেনেদৰে ঈশ্বৰেও আপোনাক ৰখি থাকে এতিয়া মোৰ লগত বহিব মোক কথা পাতিব হালেলুয়া প্ৰেজ দ্য লৰ্ড আপোনাৰ হৃদয় তেওঁ টুকুৰিয়াই থাকে আৰু কি কৈছে প্ৰথম পিতৰ 4 অধ্যায় 12 13 14 প্ৰথম পিতৰ 4 অধ্যায় হে প্ৰিয়বিলাক তোমালোকৰ পৰীক্ষাৰ অৰ্থে তোমালোকৰ মাজত যি জুই জ্বলিছে প্ৰথম পিতৰ 4 অধ্যায় 12 পৰা 14 পদ হে প্ৰিয়বিলাক তোমালোকৰ পৰীক্ষাৰ অৰ্থে তোমালোকৰ মাজত যি জুই জ্বলিছে এই তোমালোকলৈ অসম্ভৱ ঘটনা ঘটিছে বুলি তাৰ বিষয়ে তোমালোকে আচৰিত নামানিবা যি ঘটিছে আপোনাৰ লগত সমস্যা ঘটিছে বিপদ ঘটিছে বেমাৰ আজাৰ ঘটিছে তাক লৈ আচৰিত মানিব মানা কৰিছে বৰং যি পৰিমাণে খ্ৰীষ্টৰ দুৰ্ভোগৰ ভাগি হৈছা সেই পৰিমাণে প্ৰথম পিতৰ 4 অধ্যায় 12 পৰা বৰং যি পৰিমাণে খ্ৰীষ্টৰ দুৰ্ভোগৰ সহভাগী হৈছা সেই পৰিমাণে আনন্দ কৰা প্ৰেজ দ্য লৰ্ড কি কৰিব দিছে আনন্দহে কৰিব দিছে আপোনাৰ সমস্যা হৈছে আপোনাৰ দুখ হৈছে আপুনি আনন্দ বুলি কৈছে তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা কালত তোমালোকে আনন্দৰে উল্লাস কৰিব পাৰা হালেলুয়া আনন্দ কৰিব দিছে আপোনাৰ সমস্যা আহিছে বিপদ আহিছে আপুনি প্ৰাৰ্থনা কৰক ঈশ্বৰৰ লগত থাকক নামত ধৰি থাকক আৰু আনন্দত থাকক তেতিয়া আপুনি কি কৰিছে যে তেওঁৰ উপস্থিত টাইমত আপুনি যেন গৌৰৱ কৰিব পাৰে হালেলুয়া যদি খ্ৰীষ্টৰ নামৰ নিমিত্তে নিন্দা হোৱা তেন্তে তোমালোক ধন্য যদি খ্ৰীষ্টৰ কাৰণে আপুনি যদি অপমান হৈছে যদি লাজৰ বিষয় হৈছে তেনেহ'লে আপুনি ধন্য মনটো কৰিয়ে থাকে ঈশ্বৰে কৈছে তুমি ধন্য প্ৰেজ দ্য লৰ্ড নিজৰ কাৰণে বোলে যদি আপোনাক ঈশ্বৰৰ কাৰণে আপুনি কি হৈছে আপুনি ধন্য কিয়নো গৌৰৱৰ আত্মা অৰ্থাৎ ঈশ্বৰৰ আত্মা তোমালোকৰ ওপৰত আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড কি বুলি কৈছে যদি আপুনি নিৰ্মিত হৈছে তেতিয়াহ'লে আপোনাৰ লগত ঈশ্বৰৰ আত্মা আছে নিৰ্মিত হৈছে লাগিব হৈছে যিচু তাত যাওক কিমান দিন পাইছে যদি ঈশ্বৰৰ আত্মা আপোনাৰ তাত আছে হালেলুয়া যদি আপুনি নিৰ্মিত হৈছে ঈশ্বৰৰ আত্মা আপোনাৰ লগত আছে আৰু আপুনি আনন্দহে কৰিব দিছে প্ৰেজ দ্য লৰ্ড আমি কি কৰিব উল্টা ক'লে এনেকৈ ক'লে এনেকৈ ক'লে লাহেকৈ ব্যক্তিলে মন মাৰি হালেলুয়া যাকোব 3 অধ্যায় 2 পৰা কি বুলি কৈছে কোনোৱে যদি বাক্যত ক্ষতি নকৰে তেওঁহে সিদ্ধ লোক যদি আপুনি বাক্যত ক্ষতি কৰা নাই সম্পূৰ্ণ বাক্য যদি আপুনি পালন কৰিছে তেনেহ'লে আপুনি পাৰফেক্ট লোক আৰু কি কৈছে গোটেই শৰীৰকো দমন কৰিবলৈ সমৰ্থ তেতিয়াহে আপুনি গোটেই শৰীৰটো দমন কৰিব পাৰিব আপুনি মানুহ হয় মাংসত আছে তেজ মঙহত আছে ফট কৰি খং উঠিব যদি আপুনি ঈশ্বৰৰ বাক্য পালন কৰি আছে তেতিয়া আপুনি খংটো দমন কৰিব পাৰিব হালেলুয়া আপোনাৰ কিবা এটা স্বভাৱ আছে এই স্বভাৱটো আপুনি দমন কৰিব পাৰিব হালেলুয়া যেতিয়া আপুনি ঈশ্বৰৰ বাক্য আপুনি পালন কৰিব ক্ষতি নকৰে তেতিয়া আৰু কলচীয়া 2 অধ্যায় কি বুলি কৈছে কলচীয়া 2 অধ্যায় 6-7 এনেকৈ
খ্ৰীষ্ট অৰ্থাৎ প্ৰভু যীশুক যেনেকৈ গ্ৰহণ কৰিলা তেনেকৈ তেওঁতে চলা কি কৈছে যেনেকৈ আপুনি গ্ৰহণ কৰিছে প্ৰভু যীশুক আপুনি তেনেকৈ আপোনাক চলিব দিছে কি বিশ্বাসত আপুনি কৰিলে কি বিশ্বাসত আপুনি যীশু তাত আহিলে আপোনাক তেনেকৈ চলিব দিছে আৰু তেওঁকে শিপা ধৰি যেনেকৈ শিক্ষা পাইছিলা তেনেকৈ তেওঁ কথা হয় আৰু বিশ্বাসত কি হয় ধন্যবাদ উপস্থিত কৰা কি শিক্ষা পাই পেলাই আপুনি যীশু তাত আহিলে তাতে লৈ আপুনি ধন্যবাদত আপোনাক উপস্থিত কৰিব পাৰে ঈশ্বৰক ধন্যবাদ দিবৰ কাৰণে কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া প্ৰথম কৰিন্থিয়া 9 অধ্যায় কি কৈছে প্ৰথম কৰিন্থিয়া 9 অধ্যায় 24 পৰা যিবিলাকে দৌৰত লৰ মাৰে যেতিয়া দৌৰ কম্পিটিশ্যন হয় হয়নে আমি স্কুলত দেখা পাওঁ বা অলিম্পিক দৌৰত যেতিয়া দৌৰ কম্পিটিশ্যন হয় যেতিয়া দৌৰিবৰ কাৰণে 10জন লাইনত থাকে বা 5জন লাইনত থাকে আৰু যেতিয়া দৌৰ কম্পিটিশ্যন হয় তেতিয়া কি কৰে এই আটাইবিলাকে লৰ মাৰে হয় কিন্তু এজনেহে বঁটা পায় আটাইকেইটা লৰ মাৰে আটাইকেইটাই ফাৰ্ষ্ট পুৰস্কাৰ পাই যাব হালেলুয়া আটাইকেইটা লৰ মাৰে আটাইকেইটাই ফাৰ্ষ্ট পুৰস্কাৰ পাই যাব এজন পাঁচ হালেলুয়া ইয়াত তোমালোকে নাজানানে তোমালোকে জীৱন পাব পাৰা এনেকৈ লৰ মাৰিবা হালেলুয়া জীৱন আপুনি ঈশ্বৰৰ পৰা কীৰ্তি পাব পাৰে সেই বিশ্বাসটো লৈ পেলাই আপুনি খ্ৰীষ্টৰ লগত আপুনি দৌৰত দৌৰিব হালেলুয়া আপুনি যিটো দ্বাৰা আপুনি কীৰ্তি পাব পাৰে আপোনাক যিটো গিফ্ট দিছে ঈশ্বৰে সেই গিফ্টটো লৈ পেলাই আপোনাক যদি কাম কৰাৰ গিফ্ট দিছে তেতিয়া আপুনি কাম কৰাৰ গিফ্টটো ধৰি ৰাখক হালেলুয়া যেনেকৈ পুনম বাইদেউ ইয়াত যিজন আমাৰ আহিছিলে এপষ্টেল বেলি যোৱা মাৰ্থাৰ বিষয়ে কৈছে হালেলুয়া মাৰ্থাৰ গিফ্টটো কি আছিলে যীশুক কেনেকৈ সন্তুষ্ট কৰিব হালেলুয়া মাৰ্থাৰ গিফ্টটো কি আছিলে যীশুক কেনেকৈ সন্তুষ্ট কৰিব পাৰে মানে কি কম লাগি গৈছে সেইটো আপোনাৰ গিফ্ট হয় আৰু সেই গিফ্টটো আমিও দেখি আছোঁ কামত আশা লোৱা এইটো আপোনাৰ গিফ্ট হয় আৰু এইটোক লৈ পেলাই আপুনি আগবাঢ়ি গৈ যাওক ইয়াৰ যোগেদি আপুনি কীৰ্তি পাব গান গোৱা আছে কাৰোবাৰ তাবলা বজোৱা আছে কাৰোবাৰ গীটাৰ বজোৱা আছে আপুনি এইটো লৈ আগুৱাই গৈ থাকক তাতে আপুনি কীৰ্তি কাৰোবাৰ গান দিয়াত আছে কাৰোবাৰ স্পন্সৰ দিয়াত আছে আপুনি তাকে লৈ আগবাঢ়ি হালেলুয়া কল্পনা কৰিছিলোঁ তোমাৰ গীত আছে তোমাৰ গান দিয়াৰ গীত আছে স্পন্সৰ কৰাৰ গীত আছে তোমাৰ এইটো ঈশ্বৰে দিয়া হয় এইটোকে লৈ তুমি আগবাঢ়ি হালেলুয়া তাতে তোমাৰ কীৰ্তি আছে প্ৰেজ দ্য লৰ্ড দান সকলোৱে দিব নোৱাৰে দান সকলোৱে স্পন্সৰ কৰিব নোৱাৰে সেই আত্মাটো যাক ঈশ্বৰে দিয়ে দিব পাৰে প্ৰেজ দ্য লৰ্ড বহুত মানুহৰ বহুত টকা পইচা থাকে বহুত ধনী ধনী মানুহ কিন্তু ঈশ্বৰৰ কাৰণে তেওঁ বহুত কনফিউজ সেই আত্মাটো ঈশ্বৰে দিলেহে পাৰিব প্ৰেজ দ্য লৰ্ড সেইকাৰণে আপোনাৰ যিটো গিফ্ট আছে আপুনি সেই গিফ্টটো লৈ পেলাই ধৰি ৰাখক আৰু আপুনি আগবাঢ়ি গৈ থাকক আৰু যি মানুহে মাল যুদ্ধ আদি কৰি লেখত জিকিবলৈ চেষ্টা কৰে যিসকলে মাল যুদ্ধ মানে এই যে বকৰা কৰি কুস্তি খেলে বা বক্সাৰ খেলে হয়নে বক্সাৰ খেলে তেওঁবিলাকে সকলোভাৱে ইন্দ্ৰিয় দমন কৰে বেলেগ কি কৰে ইন্দ্ৰিয় দমন কৰে নিজৰ ৰুল তেওঁলোকে মানি চলে যেনেকৈ আমাৰ মানে ৰেফাৰী আছে ভলীবলৰ ৰেফাৰী আছে যিসকলে খেল খেলে তেওঁলোকে বোলে ভলীবলৰ ৰুলটো মানি পেলাই চলে তেওঁ খং দিব পাৰে সেইটো পাৰ্টিৰ ওপৰত কিন্তু তেওঁ নিজক দমন কৰি ৰাখে তেতিয়াহে তেওঁ খেলটো জিকিব পাৰিব আৰু ঈশ্বৰ বাক্যই সেইটোৱে কৈছে যে কি বুলি কৈছে ইন্দ্ৰিয় দমন কৰে তেওঁবিলাকে বিনাকী কীৰ্তি পাবলৈ তাক কৰে তেওঁলোকে এই জগতত সন্মান পাবৰ কাৰণে কৰে এই জগতৰ তেওঁলোকে পুৰস্কাৰ পাবৰ কাৰণে কৰে হয়নে কিন্তু আমি হ'লে অবিনাশী
পাবলৈহে তাক কৰোঁ আমি হ'লে কি অবিনাশী প্ৰীতি আপুনি মই কিহৰ কাৰণে কৰিছোঁ অবিনাশী প্ৰীতি আমিও দৌৰিছোঁ এতিয়া আমি লক্ষ্যটো চিধা ৰাখিহে আমাক তেৰা বেকা লক্ষ্যটো আপোনাৰ তেৰা বেকা কামত আহিব লৈছে পুৰা কম্পিটিশ্যন কি পুৰা ৰেডি কাণ পুৰা কৰে ৰেভাই পেলাই হুইচেল কেতিয়া মাৰিব দৃষ্টি আৰু পুৰা নিজৰ মাইণ্ড পুৰা কেনেকৈ মই দৌৰিম তাৰ আৰু হুইচেল মাৰাৰ লগে লগে ৰেভাই পুৰা আহি আগলৈ চকু চাই পুৰা চকু দিয়ে আহি ফাৰ্ষ্ট পুৰস্কাৰ পায় প্ৰেজ দ্য লৰ্ড ঠিক তেনেদৰে আপুনি মই যিশুৰ নামত আগত আমাৰ কি পাবলৈ আছে আগত কি পুৰস্কাৰ পাবলৈ আমি আছে আপুনি আগৰটো চাই চাই যাওক কি ঈশ্বৰৰ পৰা আপুনি পুৰস্কাৰ পাব আছে আপুনি সেইটো চাই আপুনি আগবাঢ়ি যাওক এনেকৈ মই লৰ মাৰোঁ কিন্তু লক্ষ্য নকৰাকৈ নহয় আপুনি লৰ মাৰিছে কিন্তু লক্ষ্য আপোনাৰ নাই এটা কামত আহিবনে আহিবনে আপুনি গীৰ্জা আহিছে আপোনাৰ সময়খিনি দিছে বহুমূলীয়া সময় ঈশ্বৰ দিছে ভাল কথা বৰ্ষিত কৰিছে আৰু আপুনি আত্মাৰে বৰ্ষিত কৰা নাই মন দি কৰা নাই আহিবলৈ কৰিছে বাক্য কৈ আছে পালকে ঈশ্বৰৰ বাক্য আপোনাৰ মন কিন্তু বেলেগত আছে জ্ঞান বেলেগত আছে ভালকৈ আপুনি বাক্যত মন দিয়া নাই আপোনাৰ লাভ হ'বনে নহয় ইয়াতে কৈছে যে এনেকে মই লৰ মাৰোঁ কিন্তু লক্ষ্য নকৰাকৈ নহয় হুঁচিয়াৰ যুঁজু কৰোঁ কিন্তু ৰাখোঁ ঘোচা বায়ু ঘোচা মৰাৰ দৰে নামাৰোঁ যেতিয়া বক্সাৰে বক্সিং খেলে ন দুই পক্ষে বক্সিং খেলে তেতিয়াহ'লে এম চাই ক'ত ইয়াক মই মাৰিলে কি বাগৰি কৰিছোঁ ঠিক তেনেদৰে আপুনি মই যিচুক ধৰিছোঁ লক্ষ্য আমাৰ থাকিব লাগিব কি লক্ষ্য থাকিব লাগিব যেনেকুৱাই আমাৰ বিপদ গুণগত যেনেকুৱাই সমস্যা নহওক যিমানে অভাৱ নহওক মই নেৰি হালেলুয়া প্ৰেজ দ্য লৰ্ড নিজৰ কাৰণে মই নেৰি পিছুৱাই নাযাওঁ হালেলুয়া মই আগুৱাই যাই মই পালোঁ নেৰোঁ নাপালোঁ প্ৰেজ দ্য লৰ্ড বিহুৱে কৈছিলে হয়নে আৰু যিটো চতুক মচুক তিনিজন আছিলে আমাৰ ঈশ্বৰে এই অগ্নিৰ পৰা বচাব পাৰে যদিও বচালে যদিও নবচায় তথাপিও আমি তোমাৰ আইন নামানো হালেলুয়া ঈশ্বৰে বচালে নাই যদিও আপোনাক মংগল কৰক নকৰক ঈশ্বৰে আশীৰ্বাদ কৰক নকৰক কিন্তু মই হ'লে তোমাক কৰিবনে নাই নকয় কৰিব হালেলুয়া ইয়াক কৈছে যে যদি মই লৰ মাৰোঁ কিন্তু মোৰ লক্ষ্যটো থাকিব লাগিব লক্ষ্যটো আপুনি যিখিনি সময় ইয়াত দিছে 2 ঘণ্টা 3 ঘণ্টা পুৰা মন দি পেলাই আপুনি দিয়ক যিখিনি সময় আপুনি আছে প্ৰেজ দ্য লৰ্ড মানে এইখিনি সময়খিনি বহুত সন্মানীয় সময় মূল্যৱান সময় কাৰণ আপুনি ঈশ্বৰক দি আছে বাহিৰৰ জগতত দিয়া নাই হালেলুয়া ঈশ্বৰক দি আছে যদি বহুত মূল্যৱান সময় হয় আপুনি ধ্যান দিব আপুনি লওক প্ৰেজ দ্য লৰ্ড কিন্তু লোকৰ আগত ঘোষণা কৰি শেষত নিজে যেন অজ্ঞাৰ্য নহ'ব চাওক পৌলে ইমান ভয়ৰ কথা কৈছে 12জন শিষ্যৰ ভিতৰত পৌলক গোটেই মূলধন ঈশ্বৰে ব্যৱহাৰ কৰিছে আৰু পৌলক কাপোৰ লৈ যোৱাৰ লগে লগে কাপোৰত গামোচা দিয়াৰ লগে লগে বেমাৰী ভাল হৈ যায় ছায়া লাগি যোৱাৰ লগে লগে গাৰ ছায়া লাগি যোৱাৰ লগে লগে বেমাৰী ভাল হৈ যায় পৌলক ঈশ্বৰে দৰ্শন দিছে কথা কৈছে দেখা দিছে এই পৌলেই ভয় খাইছে কিজানি মই ঘোষণা কৰি শেষত যেন অজ্ঞাত নহয় সেইকাৰণে মই নিজ শৰীৰকে গুচিয়াই বস কৰি ৰাখিছোঁ নিজৰ শৰীৰকে গুচিয়াই পেলাই কি বুলি কৈছে মই বস কৰি ৰাখিছোঁ হালেলুয়া সৰু সুৰা কথা আমাৰ বেছিভাগ হৈ যায় সৰু সুৰা কথা সৰু সুৰা কথাতেই আমাৰ আশীৰ্বাদ হৈ যায় পৌলে কৈছে যেন মই অজ্ঞাত ঈশ্বৰৰ পৰা যেন আপুনি নাযাওঁ সেইকাৰণে মই নিজকেই গুচিয়াই পেলাই দমন কৰি ৰাখিছোঁ আপোনাৰ মন যাব এইটো কৰিবৰ কাৰণে আপুনি নিজে গুচিয়াই পেলাই ৰাখক আপোনাৰ ক'ব মন যাব মুখখন খেলিব মন যাব কিন্তু আপুনি
নিজকে গুছিয়াই নিজকে চৰিয়াই পেলাই আপুনি জীৱনটো সঞ্চয় কৰি ৰাখক হালেলুয়া তাতে আপোনাৰ আপোনাৰ কোনোবাই বলকি আছে কিবা কৈ আছে আপুনি চুপচাপ অন কৰি থাকক তাতে আপোনাৰ লাভ আছে হালেলুয়া সেইকাৰণে পৌলে কৈছে যে মই নিজকে গুছিয়াই ভোগ কৰি ৰাখোঁ যেন মই বেলেগক কৈ পেলাই যেন গোবটা দি পেলাই অনেকে স্বৰ্গ গুচি যাব আৰু মই যেন থাকি নাযাওঁ মই নিজকে দমন কৰি ৰাখিছোঁ গুছিয়াই হালেলুয়া আপোনাৰ মন যাব মনটো আপুনি কণ্ট্ৰল কৰি ৰাখক প্ৰাৰ্থনা কৰি পেলাই আপোনাৰ ইচ্ছা যাব কণ্ট্ৰল কৰি ৰাখক হালেলুয়া মনটো বহুত ডাঙৰ বস্তু হৃদয়খন এই হৃদয়খন আপুনি ধৰি ৰাখক সেইটো মানে পৌলে কৈছে কিজানি মই এক্সিলেণ্ট হৈ নাযাওঁ ঈশ্বৰৰ আশীৰ্বাদৰ পৰা বঞ্চিত নহওঁ সেইকাৰণে মই নিজকে বিচাৰি মেলি ভোগ কৰি কোনোবাই কিবা আপোনাক কৈ আছে এটা কাৰণে উলিয়াই দিয়ক আপুনি ৰ'ব পৰা নাই কমে কম আপুনি কমে কম প্ৰচেছ পৌলে কৈছে পৌলক বদনাম দিছিলে বহুতে কিন্তু পৌলে বদনামটো ইয়াৰ পৰা নাই পৌলে কৈছে ঈশ্বৰে জানে মোক হালেলুয়া ঈশ্বৰে জানে মোৰ পৰিচৰ্যা প্ৰেইজ দ্য লৰ্ড হালেলুয়া পৌলে সেইটো কাৰণে নিজৰ ব্যৱসায় কৰি অহা নাছিলে যেন বেলেগে বদনাম দিব নোৱাৰে পৌলে কি কাম কৰিছিলে তম্বু বনোৱা কাম কৰিছিলে তম্বু বনাই ঈশ্বৰৰ কাম কৰে হালেলুয়া আপুনি হাউচ ৱাইফ ঘৰৰ কাম কৰক ঈশ্বৰৰ কাম কৰক আপুনি চাকৰি কৰে চাকৰি কৰক ঈশ্বৰৰ কাম কৰক হালেলুয়া আপুনি ব্যৱসায় কৰে তাৰ মাজতে আপুনি ঈশ্বৰৰ কাম পৌলে এৰা নাই বহুতে কয় বহুত পাষ্টৰে কয় যে ঈশ্বৰৰ কাম কৰাৰ পিছত কেনেকৈ আপুনি জগতৰ কাম কৰিব পাৰে যীশুৱে কি কৰিছিলে জানেনে যীশুৰ বাবে যিজন জগতৰ সিংস্বৰূপে বাপেক আছিলে তেওঁ কাঠ মিস্ত্ৰী আছিলে আৰু যীশুৰ যোগালী আছিলে হালেলুয়া বেটাৰ কৰিছিলে কাম হালেলুয়া বাইকত কৈছে যিজনে কাম নকৰে তেওঁ আহাৰো গ্ৰহণ নকৰক বুলি কৈছে তোমালোকে নিজৰ ব্যৱহাৰ তোমালোকে মন দিয়া বুলি কৈছে যিটো কাম কৰিছা তোমালোকে ব্যৱসায় কৰিছা চাকৰি কৰিছা তোমালোকে মন দিয়া তোমাৰ নিজৰ কামটো কৰা আৰু ঈশ্বৰৰ কামটো কৰা দুইটা কৰিব দিছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড বহুতে এনেকৈ কথা কয় যে দুইটা কাম কেনেকৈ কৰিব পাৰি হালেলুয়া পৌলে নিজে এৰা নাই পৌলে জানে মোক বদনাম কৰিব বুলি পেলাই মই দান দশম ভাগৰ দিছোঁ বুলি পেলাই মোক বদনাম কৰিব সেইকাৰণে পৌলে নিজৰ কাম এৰা নাই হালেলুয়া তোমালোকে দান দশম ভাগ দিলেও ধন্য নিদিলেও ধন্য মোৰ কামেৰে মই পৰিচৰ্যা কৰিম প্ৰেইজ দ্য লৰ্ড হালেলুয়া প্ৰেইজ দ্য লৰ্ড পৌলে হেৰি ব্যক্তি হৈ পেলাই নিজৰ ভয় খাইছে আমি সদায় ভয় খাব লাগে বহু কিবা এটা কৰি পালোঁ যেন মই থাকি নাপাওঁ বহুত সাৱধানেৰে আমি ঈশ্বৰৰ ৰাজ্যত সোমাবৰ কাৰণে আমি যত্ন কৰিব হালেলুয়া পৌলে কৈছে কোনো পাৰফেক্ট নহয় কিন্তু আমি পাৰফেক্ট হ'বৰ কাৰণে যত্ন কৰিব লাগে আৰু যত্ন কৰিলে ঈশ্বৰে আপোনাক সহায় কৰিব হালেলুয়া প্ৰেইজ দ্য লৰ্ড মানুহ হয় মাংসত এজন আছোঁ ভুল হ'বই আমাৰ মানে ভৰ্তি হ'বই কিন্তু আমি যেতিয়া ভুলটো গম পাই গ'লোঁ আৰু গলটো গম পাই গ'লোঁ সেইটো আৰু নাই দুবাৰ কৰিব নালাগে ঈশ্বৰক বুজাই দিবলৈ ক'বই যেন গলটি আৰু ভুল মোৰ আৰু দুবাৰ নহয় প্ৰেইজ দ্য লৰ্ড তেতিয়া ঈশ্বৰে আপোনাক সহায় কৰিব যদি আপুনি ঈশ্বৰক বুজাই দিয়ে কেনেকৈ সহায় কৰিব মানুহ মাতাই ভৰ্তি হ'বই পাপ হ'বই কিন্তু ঈশ্বৰৰ তাত ক্ষমা আছে ঈশ্বৰৰ ওচৰত আপুনি আকুলক আপুনি চকু মাৰি দিব ক্ষমা খুজক আপুনি ক্ষমা পাব দুদিনীয়া জীৱন হয় আজি আছে কালি নাই কালি যদি ৰাতি যদি আপুনি আজি নুঠে কালি যদি ৰাতিপুৱা যদি চকু নেমেলে তেতিয়া আপোনাৰ আত্মা কি হ'ব এবাৰ 1 ছেকেণ্ড ভাবি চাওক 1 ছেকেণ্ডৰ কাৰণে আপোনাৰ ভাবি চাওক ভয়ানক হ'ব আপোনাৰ আত্মা কান্দি তৎ হ'ব হালেলুয়া কি কৰিলোঁ মই জীয়াই থাকোঁতে চান্স পাইছোঁ কিন্তু মই এই চান্সটো মই হেৰুৱাই দিলোঁ আৰু মৰাৰ পিছত চান্স নাই গতিকে কওক 12:7 হৈছে বুলি আগৰ দৰে মাটিত লীন নহওঁতে ঈশ্বৰে দিয়া আত্মা ঈশ্বৰে উন্নতি নহওঁতে তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্তাক স্মৰণ কৰা
Kiai takutnya isrok bisa dibaca ya orang. Redo, Haleluya. Terima kasih untuk baik progres. Gimana puji Tuhan yang tadi? Gimana puji Tuhan yang tadi? Contohnya.